প্ৰবলেমছ আহি থাকে আমি প্ৰবলেমছ বিলাক যুঁজি যাব লাগিব কি প্ৰবলেম হ'ল নহয় এই এপইণ্টমেণ্টখিনি বোলো বহুতখিনি যথেষ্ট এপইণ্টমেণ্টখিনি আহিছে মানে কল এটাত কলত থাকিলে বেক টু বেক মিছ কলখিনি আহি আছে মানে ফিপিনৰ পৰা যিখিনি আমাৰ ডেট ইছ্যু হৈছে এইটো চাব পাৰে আপুনি যিখিনি ডেট ইছ্যু হৈছে গোটেইখিনি আধা ফিল আপ হৈছে এতিয়া আমাৰ হাতত মাত্ৰ দুটা ডেটে আছে চ' 25 আৰু 25 26টোহে আছে কিন্তু 25ৰো বৰ্তমান 12জনমান ফিল আপ হৈছে চ' এটা ডেট আছে বাকী কেইদিন আমাৰ নাই মানে যিখিনি মানুহৰ ফোন আহিছে সেইখিনি দিয়া সম্ভৱ নহ'ব মানে বুজিছোঁ তুমি এটা কাম কৰিবা এইটো কেতিয়াও এক্সিড নকৰিবা আমি 15 জন যি আছো 15 জন আমি প্ৰত্যেকজনকে প্ৰপাৰ টাইম দিব পৰাকে দিয়া ওভাৰ হলে আমি ৰাখিম আমি যাতে এইখিনি সলভ কৰিবলৈ যি আছে তেওঁলোকক মানে এটা কাম কৰা যিখিনি নতুন ডেট ইস্যু হয় তাৰলৈকে চেঞ্জ কৰিবলৈ হেইছোৱা কাৰণ সবৰে অসুবিধা থাকে ইমাৰ্জেন্সি যদি থাকে কেতিয়াবা আমি মিলাই পিনে দিব খুজো এইখিনিতে মই জনাব বিচাৰিছো আপোনালোকে নিশ্চয় দেখিছে অজস্ৰ ফোন কল আহিছে আৰু সকলোৱে কিবা নহয় কিবাকে আমাক যোগাযোগ কৰিব বিচাৰিছে আপোনালোকৰ অসুবিধা সমূহ আমাক জনাইছে আৰু সকলোৰে অসুবিধা সমূহ শুনিবলৈ দূৰ কৰিবলৈ যিমান পাৰো চেষ্টা আমি ইয়াতে কৰিম কিন্তু সকলোকে অনুৰোধ জনাব বিচাৰিছো যে প্ৰত্যেকৰে কল প্ৰত্যেকটো মুহূৰ্তত আমাৰ সকলোবোৰ ষ্টাফে লাগি আছে যদিও আপোনালোকৰ কলসমূহ হয়তো মিছ কল হৈ থাকি যায় আপোনালোকে নিৰাশ নহব যদি কেতিয়াবা প্ৰথমবাৰ মানে মিছ কল হৈ থাকি গৈছে সেকেন্ড এবাৰ দুবাৰ আপোনালোকে নিশ্চয় ট্ৰাই কৰক আৰু বিশেষকৈ অনুৰোধ কৰিব বিচাৰিছো এটা প্ৰবলেম মোক বাৰে বাৰে জনাই আছে যে নিখা ধৰক 11টা বজাত 12টা বজাত 1টা বজাত বা 2টা বজাত যেতিয়া কলবোৰ কৰে আমি লোৱাৰ সেইবোৰ কল লব পৰা নাযায় বা ৰাতিপুৱা একেবাৰে 4টা বা 5টা 6টাত কৰে আপোনালোকক অনুৰোধ কৰিছো ৰাতিপুৱা 9 বজাৰ পৰা সন্ধিয়া বা নিখা 8 বজালৈকে যদি আপোনালোকে কলসমূহ আমাক কৰে তেতিয়া হলে আমাৰ ষ্টাফ থাকে যিসকলে কল এটেন্ড কৰিব পাৰে আপোনালোকৰ কলটো লগে লগে আমি লব পাৰিম তাৰ বাহিৰৰ কলবোৰ মিছ কল হৈ থাকি যায় হেনেকে অজস্ৰ মিছ কল হৈ থকাৰ পিছত আমি যেতিয়া কল বেক কৰো হয়তো আপোনালোকৰ লগত আমি কানেক্ট কৰিব নোৱাৰো হেতু প্ৰবলেম হৈছে আৰু আমি বিচাৰো যে এটা প্ৰপাৰ সময় আমি প্ৰত্যেকজন ব্যক্তিক দিও আমি কোনো ধৰণৰ হেপহেজাৰ্ডলি বা অজস্ৰ মানুহক আমি এদিনতে এপইন্টমেন্ট দিবলৈ নিবিচাৰো সেই কাৰণে অলপমান ধৈৰ্য যাতে আপোনালোকেও ধৰে এটো কাৰণে আমি ৰিকুৱেষ্ট কৰিব বিচাৰিছো যে এদিনত আমি 15 জনৰ ওপৰত আমি ক্লায়েন্ট দিবলৈ আমি নিবিচাৰো হেহে কিবা কাৰণত এসপ্তাহ দুই সপ্তাহ আপোনালোকে হয়তো ৱেটিং থাকিব পাৰে লাগিব পাৰে হেতু আপোনালোক সকলোকে আমি অনুৰোধ জনাইছো আৰু এইখিনিতে জনাব বিচাৰিছো যে আমি কোনো ধৰণৰ লগে লগে কল কৰিলে বা লগে লগে ইমাৰ্জেন্সি এপইন্টমেন্ট বা ভিআইপি এপইন্টমেন্টৰ কাৰণে এটা বেলেগ চাৰ্জ আমি নকৰো আমাৰ এটাই চাৰ্জ যদি এসপ্তাহ পিছতো পাইছে আৰু লগে লগে পিছদিনাও পাইছে আমি এটা চাৰ্জতে আমি এটাই মাননি ল সেই কাৰণে বহুতে আমাক এনেকেও ফোন কৰে যে কালি এপইন্টমেন্ট ললে পইচাটো অলপ বেছি দিলেও হ'ব নেকি তো সেই কাৰণে আমি হেতুটো আমাৰ অসুবিধা হয় তো সকলোকে ৰিকুৱেষ্ট কৰিছো আপোনালোকে যাতে যিমান পাৰে আপোনালোকে ধৈৰ্য সহকাৰে আমাৰ লগত সহযোগ কৰক যদি প্ৰথমবাৰ মিছ কল হৈছে বা আপোনালোকৰ কলটো এটেন্ড কৰা নাই আপোনালোকে নিজেও এবাৰ দুবাৰ চেষ্টা কৰি চাব পাৰে আৰু নহলে বা আমাৰ ফালৰ পৰাও কল নিশ্চয় আপোনালোকলৈ যাব ধন্যবাদ জ্ঞাপন কৰিছো আপুনি যদি জীৱনত কিছুমান সমস্যাৰে যুঁজি আছে আৰু সেই সমস্যাৰ সঠিক সমাধান বিচাৰি পোৱা নাই তেনেহলে ইয়াৰ সঠিক সমাধানৰ বাবে আজিয়ে যোগাযোগ কৰক বিক্ৰমাদিত্য এষ্ট্ৰো এণ্ড স্পিৰিচুৱেল চেণ্টাৰত যোগাযোগৰ নম্বৰ 8822332200